সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে আৰু মানে আসলতে মই কথাটো কেনেকৈ কওঁ সেইটো অকমান মোৰ কাৰণে দুমুজা হৈ আছে থাকিব লাগে অপাৰেশ্যন থিয়েটাৰত আছে হি ষ্টুডিঅ'ত আৰু কথাটো অকমান দুমুজাত পৰিছে যদিও আপোনালোকক মই জনাব বিচাৰিছো যে আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে বিশিষ্ট চিকিৎসক পুলিন কুমাৰ দে ইয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ডক্টৰ পুলিন কুমাৰ নমস্কাৰ আৰু স্যাৰ নমস্কাৰ জনাইছো আৰু সুপ্ৰভাত জনাইছো লগতে বিহুৰ শুভেচ্ছা জনাইছো আৰু প্ৰথমে ধন্যবাদটো জনাই লৈছো ইমান ব্যস্ততাৰ মাজতো আপুনি আহি আমাক অকনমান সময় দিয়াৰ বাবে আৰু যেহেতু ৰাইজে দেখিয়ে গম পাইছে ছাৰৰ আসলতে যোনবিলাক আসলতে অপাৰেশ্যন থিয়েটাৰ বাহিৰ হোৱা মাত্ৰকে মানুহজন সাংস্কৃতিক এজন মানুহ হৈ পৰে আচ্ছা আসলতে ৰাতিপুৱা উঠি যেতিয়া চাহ কাপ লওঁ আপোনাৰ যেতিয়া পুৱাৰ আড্ডাখিনি দেখোঁ একবাৰ মানে আহিবৰ মন যায় সেইটো কাৰণে আজি আপোনালোকৰ লগত বহিবলৈ পাই মই ভাল লাগিছে আৰু যেহেতু ছাৰ আহিছে আপুনি ধুনীয়া গীত গায় বুলি শুনি জানোৱে আমি বিশেষকৈ ভূপেন হাজৰিকাদেৱৰ গীত বহুত ধুনীয়া গীত গায় পুৰণি গীতৰ অকণমান মাজে মাজে চৰ্চা কৰোঁ যেতিয়া খুব ভাগৰ লাগে এনে আপুনি চৰ্চাবিলাক কেতিয়া কৰে ছাৰ চৰ্চা আচলতে কি জানে কাম বন কৰি গৈ গধূলি যেতিয়া ঘৰ সোমাওঁ তেতিয়া চাহ একাপ লওঁ তাৰপিছতে অকণমান গুণগুণাই দিলে হাৰমনিয়ামখন অকণমান গুণগুণাই দিলে কেতিয়াবা বাহিও অকণমান গুণগুণাই দিলে অলপ মনটো ফ্ৰেছ হয় ৰিফ্ৰেছ হয় তেনেকৈয়ে চলি আছে আৰু এটা ধুনীয়া গীত অকণমান যদি পুৱাই পুৱাই আমাৰ ৰাইজলৈ বুলি বাঁহীটো হ'লেতো কথাই নাই বাঁহী ৰাতিপুৱাই এটা মই বাঁহীত অকণমান বৰগীতৰ পিটছ এটা দিব পাৰোঁ যদি খুব ভাল খুব সুন্দৰ আৰু মোৰ আচলতে বহুত ভাল লাগিছে এইটো কাৰণে আমি আচলতে চিকিৎসক বুলি ক'লে সদায় ইনজেকশ্যনটোলৈ মনত পৰে চেলাইনকেইডাললৈ মনত পৰে আৰু সেই কনচেপ্টটো এতিয়া নাইকিয়াই হৈ যাব লাহে লাহে যি দেখিছোঁ সেইটো ৰাখিব লাগিব সেইটোৰ ওপৰত অকণমান যদি কিবা চেষ্টা কৰোঁ আচলতে নহ'লে লাইফটো বৰিং হৈ যায় লাইফটো বৰিং আৰু আপোনালোকৰ কাম আপোনাৰ বিশেষকৈ কামটো চাৰ্জাৰীৰ কাম সেইটোতো বহুত মোৰ কাৰণেতো বহুত ডাঙৰ কথা কামটো কামে আৰু তাৰ লগত ফোনটো আৰু আচলতে চিকিৎসকসকলৰ আচলতে দিন ৰাতি সোমবাৰ মঙলবাৰ দেওবাৰ বুলি কোনো কথা নাই ৰ'দ বৰষুণ বুলি কোনো কথা নাই আৰু তাৰ মাজতে যে এইখিনি চৰ্চা কৰিব পাৰিছে চলাই আছে মাজে মাজে সেইটো বহুত ডাঙৰ কথা আমাৰ আচলতে এটা সময়ত মানে উলিয়াই অকণমান হ'লেও টিভিটো চাওঁ প্ৰত্যেকটা চেনেল আমাৰ লোকেল চেনেলকেইটা অকণমান চাই মনটো ৰিফ্ৰেছ কৰাব চেষ্টা কৰোঁ আৰু যিহেতু গানৰ কথা আছিলেই গান এটাও যদি অকণমান আমি একদম গাব লাগিব বুলি কোৱা নাই গুণগুণাব লাগিব গাওঁৱে বাৰু ৰাতিপুৱা পৰা অকণমান ভগৱানৰ গীত গাই দিছোঁ খুব ভাল হ'ব খুব ভাল এবাৰ মানে যশোদাই কৃষ্ণক ক'লে যে তুমি কিয় মাটি খালা তেতিয়া কৃষ্ণ ক'লে যে মই মাটি খোৱা নাই তুমি বিশ্বাস নকৰা যে মোৰ মুখখন চোৱা মেলি দিলে তাকে গাইছে হৰি মই
কি দেখিলো যাদুৰ দৰে হিয়া কম্পে থৰ থৰে হে মোৰ প্ৰাণ কম্পে দৰে হৰি মই কি দেখিলো যাদুৰ দৰে নাখাওঁ নাখাওঁ মাতিয়াই মই নাপাৰি বাগালি সহ্য যদি নকৰাহে মোৰ চোৱা মুখ মেলি হৰি মই কি দেখিলো যাদুৰ দৰে হিয়া কম্পে থৰ থৰে হে মোৰ প্ৰাণ কম্পে দৰে হৰি মই কি দেখিলো যাদুৰ দৰে যাদুৰ দৰে খুব সুন্দৰ পুৱাই পুৱাই আজি পুৱাৰ আড্ডাত এটা ধামাকাই হৈ গৈছে বুলি তেতিয়া ক'ব মানে পাৰি কৃষ্ণই গোটেই মুখখন মেলি দিলে মুখত ব্ৰহ্মাণ্ড গোটেই ব্ৰহ্মাণ্ডখন ভিতৰত দেখা পালে আমি আচলতে বহুত কথা পাতিবলগীয়া আছে ছাৰৰ লগত কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছোঁ মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে ডক্টৰ পুলিন কুমাৰ দেৱ আৰু যিহেতু ছাৰ আছেই এনেই আপোনাৰতো এই চাৰ্জাৰী কথাখিনিতো বাৰু মই বিশেষকৈ মানে নাজানো মানে কি বেছি নজনাই ভাল আৰু মই এই থানালৈ গৈ বেয়া পাওঁ আৰু এই হস্পিটেললৈ গৈ অকণমান বেয়া পাওঁ লগাটোৱে ভাল কিন্তু মাজে মাজে গৈ থাকিবলগীয়া হয় যিয়ে নহওক কথাটো যে গানৰ কথাটো আহি গৈছে যিহেতু এনে ছাৰৰ অৰিজিনেল ঘৰ কোন জেগাত মোৰ ঘৰ এইখিনিত আমাৰ কমলপুৰ সমষ্টি ডিমুৰ ভিতৰৰ গাঁও আমাৰ এনে ভিতৰৰ গাঁও সৰুৰ পৰা আমাৰ গাঁওবিলাকত ধৰক আগতে ৰেডিঅ' এটা গাঁওখনত চুবুৰীটোত এটা ৰেডিঅ' তাকে মানে হেঁচা মাৰি শুনো আৰু তেনেকৈ কিন্তু গান মই গাব আৰম্ভ কৰিছোঁ ডাক্তৰ হোৱাৰ পিছতে ভালকৈ আপুনি হোষ্টেলত আছিলে নেকি হোষ্টেলত আছিলোঁ হোষ্টেলততো চাগে হোষ্টেলত মই প্ৰথম গান অকণমান শিকিছোঁ মই কটন হোষ্টেলত কটন কসমপলিটানত আছিলোঁ সেইটো আপোনাৰ 81 82 বহুত আগৰ তেতিয়া অলপ গান শিকিলোঁ আৰু মেডিকেল কলেজত অকণমান ভালকৈ শিকিলোঁ একবাৰ বেষ্ট ছিংগাৰো হ'লোঁ কলেজত আচলতে মই বহুত পুৰণা বস্তু খুচৰি আছোঁ যিয়ে নহওক আৰু মাজতে আপোনাক কৈ থওঁ এবাৰ দুবাৰমান এবাৰ শিলচৰত ট্ৰান্সফাৰ হ'লোঁ একবাৰ ডিব্ৰুগড় যেতিয়া নাইট বাছত যাওঁ তেতিয়া সেই গান গুণগুণাই যাওঁ গানটো মুখস্থ কৰোঁ প্ৰেক্টিচ কৰোঁ তেনেকৈ গাই 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 টোপনি আহে ভাল লাগে মনটো আচলতে সংগীত বস্তুটোৱে তেনেকুৱা মানুহৰ গোটেই আচলতে মানসিক আহিব লাগিব বদলি কৰি দিয়ে সংগীতে আৰু যিমান উগ্ৰ মানুহ হ'লেও সংগীতৰ বা এই সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ থাকিলে অন্ততঃ শান্ত হৈ থাকে যিয়ে নহওক আমি এটা গীত শুনো এটি মই এই বিহু যেতিয়া আহিলোঁ অকণমান বিহুৰে আমাৰ লোকনাথ গোস্বামীদেৱে গোৱাটো অলপ বতৰৰ গান গীত এটি গাই যাওঁ মুকুটিৰ বৰঢোল পিৰিতিৰ চিফুং মুকুটিৰ বৰঢোল পিৰিতিৰ চিফুং দখনাৰ বিহুৱা তই বাবি বৰঢোল মই বজাম চিফুং তই বাবি বৰঢোল মই বজাম চিফুং মাজতে বাগৰুম্বা 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 তোৰো নাই পেটৰ ভাত মোৰো নাই কাপোৰ গাত তোৰো নাই পেটৰ ভাত মোৰো নাই কাপোৰ গাত তোৰে মোৰে একে যা
কোনকাৰ সতৰু ভালকৈ চিনিবি কোনকাৰ সতৰু ভালকৈ চিনিবি চাই লৈ বুলিবি বা মুকুটিৰ বৰ ঢোল পিৰিতিৰ চিফুং মুকুটিৰ বৰ ঢোল পিৰিতিৰ চিফুং দখনাৰ বিহুৱাবা তই বাবি বৰ ঢোল মই বজাম চিফুং তই বাবি বৰ ঢোল মই বজাম চিফুং মাজতে বাগৰুম্বা 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 খুব ভাল লাগিলে বহুত ধুনীয়া লাগিলে আৰু আৰু আচলতে গীত এইবিলাক গীত আচলতে চিৰযুগমীয়া গীত এইবিলাক গীত গালেহে আচলতে মাটিৰ লগত মিলি যোৱা যেন লাগে আৰু আচলতে আমি একদম সৰুৰ পৰাই শুনি অহা গীত এইবিলাক আৰু আচলতে মোৰো মনত আছে ভাল লাগে গীত শুনি আচলতে মই মানুহটো সংগীতৰ লগত জড়িত নহয় যদিও ময়ো গানবিলাক শুনো গাবলৈ মানে তেনেকুৱা অডিয়েঞ্চ পোৱা নাই যোনে ইমান সহ্য কৰিব পাৰে যিয়ে নহওক ছাৰৰ লগত বহুত কথা পাতিম কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লো এই আহি আছোঁ বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো আজি আমাৰ পুৱাৰ আড্ডাত অলপ ব্যতিক্ৰম হৈছে আজি এজন চিকিৎসকে আপোনালোকক গীত শুনাই আছে আৰু সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা সঁচাইনে মোৰ কাৰণে বহুত ডাঙৰ কথা আচলতে মোৰ ইয়াতে আহিব পোৱাটো আপোনাৰ লগত যে বহিছে এইটো মোৰ কাৰণে যিয়ে নহওক GMCHত কিমান ভিৰ সেইটো মই জানো আৰু GMCHত আজিকালি আৰু বহুত বেছি ভিৰ হ'ল আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহেই আহে আৰু সেই ভিৰৰ মাজত সেই হুলস্থুলীয়া পৰিৱেশ আৰু অপাৰেশ্যন থিয়েটাৰৰ সেই যোনবিলাক অপাৰেশ্যন থিয়েটাৰতো মই দুই এটি গীতৰ কলি শুনাও কিন্তু আমাৰ গোটেই কলিগখিনিক ষ্টাফখিনিক শুনাই দিওঁ কামৰ মাজতে সেইবিলাক চলি থাকিলে নহ'লে টেনশ্যন হৈ যায় আৰু ইমান ৰিক্স এটা লৈ আপোনালোকে কাম অপাৰেশ্যন কৰাৰ সময়ত নহয় যেতিয়া অলপ ৰিলেক্স লওঁ ইমান ৰিক্স লৈ পেলাই মূৰটোত অকণমান ঠাণ্ডা কৰিবলৈ কাৰণে অলপ লাগে আৰু যিয়ে নহওক আমি সেইবোৰ কথা এতিয়া নাপাতো ৰাইজ যিহেতু ৰৈ আছে অকণমান এটা গীতৰ কলি গাওঁ এতিয়াতো ফাগুন মাহ শেষেই হ'ল তথাপি ফাগুনৰ ৰিলেটেড অকণমান পুৰণি আমাৰ এইটো হ'ব আপোনাৰ বিষ্ণু ৰাভাদেৱৰ গীত গাই দিছোঁ আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে আবতৰতে নীল আকাশত ক'লা ৰং কোনে সানিলে মেঘে উন্দোলাই আনিলে বাসন্তী উৎসৱ নহ'ল পতা বাসন্তী উৎসৱ নহ'ল পতা আধা কোৱা হ'ল জ্যোতিৰ মেলৰ গুপুত কথা দেহিয় খৰিকা যায় উঠন বুকুৰ গোপন কথা কোনেও নুবুজিলে মেঘে উন্দোলাই আনিলে আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে আবতৰতে নীল আকাশত ক'লা ৰং কোনে সানিলে মেঘে উন্দোলাই আনিলে মেঘে উন্দোলাই আনিলে খুব সুন্দৰ আকৌ এবাৰ
আকৌ এবাৰ ধন্যবাদ জনাইছোঁ ছাৰ, আপুনি আমাৰ পুৱাৰ আড্ডালৈ আহিলে, আমাৰ ৰাইজক ইমান ধুনীয়া ধুনীয়া গীত পুৱাই শুনালে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। গাবলৈ চেষ্টাই কৰিছোঁ, ভাল হৈছে বেয়া হৈছে নাজানো। আৰু বিশেষকৈ ডাঙৰ কথাটো হৈছে এজন চিকিৎসকে গানটো গাই শুনাইছে, সেইটো কাৰণে মোৰ কাৰণে বিশেষকৈ বহুত ডাঙৰ কথা। ভাল লাগিছে আপুনি অহাৰ কাৰণে, আৰু ধন্যবাদটোতো জনাইছোঁৱেই। আকৌ এবাৰ বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ সময় শেষ হৈ আহিল, আজিলৈ মাগিছোঁ বিদায়। ধন্যবাদ, সুপ্ৰভাত।